হেল্ল' প্ৰিয় বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল অৰুণোদয় অসম ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ। আৰু ভিডিঅ'টোলৈ যোৱাৰ আগতে বা ভিডিঅ' কথাখিনি কোৱাৰ আগতে মই আপোনালোকলৈ 2025 যিটো নৱবৰ্ষৰ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনা মোৰ চেনেলৰ তৰফৰ পৰা মই সদৌ অসমবাসী ৰাইজ তথা মোক যিসকল লোকে চাই বা যিসকল লোকে মোৰ ভিডিঅ' খিনি ভাল পায় বা তেওঁলোকে চাই তেওঁলোকৰ বাবে মই আগন্তুক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াইছোঁ এইটো কাৰণে যে আজিৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাম। মই বহুতত দেখিছোঁ বা বহুতে মোক সুধি আছে, ফোনো কৰি আছে, যে কৈ আছে যে দাদা PMAY যিটো হয় এইটো গ্ৰামীণ হৈছে নে আৰবান হৈছে। তো আজিৰ ভিডিঅ'টো মই আপোনালোকক এইটোৱে বুজাম আৰু মই নিজে কৰিও দেখুৱাম যে আজি এতিয়া যিটো বৰ্তমান চলি আছে যে PMAY প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 এইটো অকল আপোনালোকৰ আৰবান ফেমিলি অৰ্থাৎ টাউন কমিটিৰ আণ্ডাৰত যিখিনি ফেমিলি আছে আৰু টাউন কমিটিৰ আণ্ডাৰত যিখিনি ঘৰ বনোৱা হৈছে সেইখিনিহে অনলাইন হৈছে আৰু তেওঁলোকে তাত জমা দিব লাগিব। বাকী কি কি ডকুমেণ্ট লাগিব, কেনেকৈ অনলাইন কৰিব, মই সকলোখিনি ভিডিঅ'ত আপোনালোকক দেখাই যাম, কৰিও যাম, কৈ যাম। কিন্তু মই কৈছোঁ ইয়াত কোনো ধৰণৰ আপোনালোকে কোনো কাৰণত অনলাইন নকৰিব। ইয়াত এটা ৱেবছাইট আছে উমাং বুলি, তো তাত গৈ পেলানি PMAY গ্ৰামীণৰ বাবে এপ্লাই কৰিব পাৰে, কিন্তু এপ্লাই নহয়। আজি বহুত এক বছৰমান আগৰ কথা কওঁ, মই এটা গ্ৰাইভেন্স হৈছিল আৰু সেই গ্ৰাইভেন্সটো এতিয়াও তাতে আছে। তো গ্ৰাইভেন্সটো আপোনালোকে দিব পাৰিব, কিন্তু যিটো আৰবান ফেমিলিৰ লগত হৈছে যে PMAY অনলাইন 2.0 সেইটোৰ নিচিনা অনলাইন হোৱা নাই। তো প্ৰিয় বন্ধুসকল, এইটো অনলাইন কেতিয়াও নকৰিব। আৰু PMAY ৰুৰেলৰ কোনো কাৰণত অনলাইন হোৱা নাই। তো আৰবান ফেমিলিয়ে কেনেকৈ অনলাইন কৰিব এই কথাখিনি মই আপোনালোকক বুজাই দিম আৰু কৈ যাওঁ। তাৰপৰা বন্ধুসকল পলম নকৰোঁ, আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট যে মোৰ চেনেলত যিসকল নতুন আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে মই দিয়া ভিডিঅ'খিনি সকলোতকৈ আগত আপোনালোকে পায়। তো প্ৰিয় বন্ধুসকল আহক আমি ভিডিঅ'টো চাই লওঁ। প্ৰিয় বন্ধুসকল, আপোনালোকে ইয়াতে চাব, মই আজি আপোনালোকক PMAY যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনা যিটো আৰবান এৰিয়াৰ ঘৰৰ অনলাইন হয় সেইটো বিষয়ে আজি আপোনালোকক মই সম্পূৰ্ণৰূপে দেখুৱাম আৰু কৈ যাম। তো আপোনালোকে ভিডিঅ'টো কোনো ধৰণৰ স্কিপ নকৰাকৈ চাব। মই যিহেতু আপোনালোকক কৈছোঁৱে যে কোনো কাৰণত ইয়াতে ৰুৰেল ফেমিলি অনলাইন হোৱা নাই, অকল আৰবানো হৈছে। আৰু ডকুমেণ্ট আপোনালোকে স্ক্ৰীণত দেখা পাইছে, ডকুমেণ্ট কি কি লাগিব, কেনেধৰণে কৰিব লাগিব। আৰু যদি আপোনালোকে অনলাইনটো কৰিব নোৱাৰে তেতিয়াহ'লে মোক ক'ব, মই ডেছক্ৰিপশ্যনত যিহেতু লিংকটো দিয়ে দিম, যিটো হোম পেজৰ লিংক হয় তাতে গৈ আপোনালোকে কৰিব লাগিব। চাওক, প্ৰথমতে চাওক আমি কি কৰিছোঁ, এটা যিটো খুলি লৈছোঁ আৰু ইয়াতে আমাৰ ডকুমেণ্ট কি কি লাগিব সেইখিনি চাই লৈছোঁ। প্ৰথম দিছে চাওক এপ্লিকেণ্ট আধাৰ ডিটেইলছ। তো আধাৰ কাৰ্ডটো আমাক লাগিব, আধাৰ কাৰ্ড। তাৰপিছত লাগিব আধাৰ ডিটেইলছ অফ ফেমিলি মেম্বাৰ, আপোনাৰ নাম, আধাৰ কাৰ্ড, ডেট অফ বাৰ্থ সকলো লাগিব। তাৰপৰা এক্টিভ বেংক ডিটেইলছ অফ দ্য এপ্লিকেণ্ট, তো যিজনে এপ্লাই কৰিব তেওঁৰ এক্টিভ বেংক একাউণ্ট লাগিব আৰু আধাৰৰ লগত সেই বেংক একাউণ্টটো লিংক থাকিব লাগিব। তাৰপিছত ইনকাম চাৰ্টিফিকেটটো তেওঁক দিব লাগিব, ইনকাম চাৰ্টিফিকেটটো 200 KB তলত হ'ব লাগিব। তাৰপিছত তেওঁলোকৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব, যদি ST SC OBC কাষ্টৰ হয় তেওঁলোকে কাষ্ট চাৰ্টিফিকেট দিব লাগিব। আৰু তাৰপিছত লেণ্ড ডকুমেণ্ট, তেওঁ কোনটুকুৰা জেগাত তেওঁ বসবাস কৰি আছে সেই লেণ্ড ডকুমেণ্টটো তেওঁলোকে দিব, ইয়াত আপলোড কৰিব লাগিব। তো প্ৰিয় বন্ধুসকল ইয়াতে আপোনালোকে চাই যাব, মই মেইন পেজলৈ উভতি গৈছোঁ আৰু ইয়াত দেখাইছোঁ প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0। তো ইয়াত প্ৰথমতে আপোনালোকে নিশ্চয় পেজটোত দেখা পাইছে চিলেক্ট দ্য কনষ্ট্ৰাকশ্যন ছাইট। তো প্ৰজেক্টটোৰ বিষয়ে দিছে। প্ৰথমে আপোনালোকে কি কৰিব লাগিব, নিজৰ ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব। ষ্টেটটো ইয়াতে আপোনালোকে অপশ্যন পাই যাব, তাতে চিলেক্ট কৰিব আপোনালোকৰ যোনটো ষ্টেট হয়। যিহেতু আপোনালোকে আছামেই চিলেক্ট কৰিব, কাৰণ মই ভিডিঅ'টো অসমৰ বাবেহে বনাইছোঁ, গতিকে এতিয়া আপোনালোকে আছাম চিলেক্ট কৰি ল'ব। তাৰপিছত হাউচ হোল্ড এনুৱেল ইনকামটো আপোনালোকৰ ঘৰখনৰ মুৰব্বীৰ এনুৱেল ইনকামটো কিমান হয় সেইটো ইয়াতে ফিল কৰি ল'ব। তাৰপিছত চিলেক্ট মিছন কম্পনেণ্ট, এইটো কি হয় আচলতে আপোনালোকে BLC AHP ISS ইয়াৰ যিকোনো এটা চিলেক্ট কৰিব পাৰে, এইটো কোনো আপোনালোকৰ ভাবিবলগীয়া কথা নহয়, মানে মিছনখনৰ কথা সোধে। তাৰপিছত আপোনাৰ ইয়াত চাওক, এই দুটা যদি আপোনালোকে দুইটা যদি yes কৰে, তলৰ দুটা হেভ ইউ মই কিবা এটা কৈ আছিলোঁ। আচ্ছা, একদম লাষ্টৰ যি দুটা যদি আপোনালোকে যদি দুইটা ইয়েছ কৰে বা এটা ইয়েছ কৰি এটা ন' কৰে, তেতিয়াও আপোনালোকৰ এপ্লাইটো কৰিব নোৱাৰিব। এই দুইটা আপোনালোকে ফুললি ন' কৰিব লাগিব। ন' মানে কি, আপোনালোকক সুধিছে
তো আপোনালোকে জানিব পাৰিব লাগিব গতিকে দুইটা আপোনালোকে ফুললি নো কৰি ল'ব আৰু আপোনালোকে সিলেক্ট মিছন কম্পোনেন্টত যিকোনো এটা টাচ কৰিলে হ'ল তাৰপিছত আপোনালোকে আৰু এটা কথা মই আগতীয়াকৈ কৈ লওঁ দেই যেটো আপোনালোকে হাউস হোল্ড এনুৱেল ইনকাম হয় সেই ইনকামটো কিন্তু একদম প্ৰপাৰ হ'ব লাগিব যে যেটো ইনকাম সাৰ্টিফিকেটত আপোনালোকৰ আছে হেতুহে দিব তো মই ইয়াত যিকোনো এটা ভৰাই দিছো ডাঙৰ কথা নহয় কিন্তু আপোনালোকে ইনকাম সাৰ্টিফিকেটটো অহাৰ পিছত এটো কেতিয়াও এডিট কৰিব নোৱাৰিব যদি অকনমান ভুল হৈছে আপোনালোকৰ ঘৰটো নাপাব সো মই আকৌ আপোনালোকক ফিল কৰি খাইছো মই ইয়াত চক যেটো চক মই যেটো সংখ্যাৰে ভওঁ ইয়াত আখৰ অটোমেটিক আহি গৈছে তাৰ পিছত মই যেতিয়া দুইটা নো কৰি দিলো ইয়াত আহি গল ইয়াত অহাৰ পিছত প্ৰথম কি দেখাইছে আপোনালোকে চক আধাৰ নাম্বাৰ আৰু আধাৰ কাৰ্ডৰ গতে নামটো আপোনাৰ থাকিব লাগিব তো প্ৰিয় বন্ধুসকল এনেধৰণে আপোনালোকে আধাৰ কাৰ্ডটো ফিল আপ কৰিব নামটো ফিল আপ কৰিব তাৰ পিছত আৰু অলপ স্ক্ৰল ডাউন কৰি প্লেনি ইয়াতে নাম আপোনালোকৰ আধাৰ কাৰ্ডৰ মতে ভৰাব তাৰ পিছত আপোনালোকে জেনাৰেট ওটিপি ক্লিক কৰিব জেনাৰেট ওটিপি কৰা মাত্ৰ আপোনালোকৰ এটা মোবাইলত ওটিপি যাব আধাৰ ৰেজিষ্টাৰ মোবাইলত 6টা সংখ্যাৰ সেই ওটিপিটো আপোনালোকে ফিল কৰাৰ পিছত তো আপোনালোকে ইয়াৰ মেইন যেটো পেজ পাব আৰু তাত আপোনালোকৰ নিজৰ ডিটেইলছ খিনি দি প্লাই আপোনালোকে অনলাইনটো কৰিব পাৰিব আৰু শেষত এটা একনলেজমেন্ট পাব তো প্ৰিয় বন্ধুসকল ইয়াত উইদাউট আধাৰত এই পেজটো খুলিব নোৱাৰে গতিকে মই ইমানখিনিলৈকে আপোনালোকক দেখাই দিলো মই ওপৰত